আপুনি যদি এইবাৰ গ্ৰেড 4 এক্সাম দিব গৈ আছে ভিডিওটো আপোনাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট সময় থাকোতে ভিডিওটো আপুনি চাওক কথাখিনি বুজি লওক যে এক্সামত কি কি কোৱেশ্চন আহিব কৰ পৰা কোৱেশ্চন আহিব 135 নম্বৰৰ ভিতৰত আপুনি কিমান পাব লাগিব আমি যোৱাবাৰৰ কোৱেশ্চন পেপাৰও চাম এইটো ভিডিওতে আমি যোৱাবাৰৰ কাট অফ চাম যোৱাবাৰ কিমান পাওতে পাস কৰিছিল এইবাৰ যেটো নেগেটিভ মাৰ্কিং আছে এইবাৰ কিমান পালে আমি পাস কৰিম তাৰ পিছত সিলেবাসখন আমি চাম ধুনিয়াকে সিলেবাসৰ ইম্পৰ্টেন্ট টপিক কোন কিটা টপিকৰ পৰা বেছিকৈ কোৱেশ্চন আহে এইবিলাক চাম আমি তাৰ পিছত প্ৰিপাৰেচন কেনেকৈ কৰিম যেহেতু আমাৰ হাতত সময় বহুত কম আছে আমি প্ৰিপাৰেচন কেনেকৈ কৰিলে আমাৰ ভাল হ'ব এই বিষয়ে চাম লগতে নেগেটিভ মাৰ্কিংৰ বিষয়ে আমি সকলোখিনি চাম আজি তাৰ পিছত কিমানটা কোৱেশ্চন আমি এক্সামত কৰি আহিব লাগিব 130টা কোৱেশ্চনৰ ভিতৰত কিমানটা কৰি আহিলে আমি পাস কৰিম আমি যেহেতু জানো যে এবাৰ নেগেটিভ মাৰ্কিং আছে এই সকলোখিনি ডিটেইলছত চাম ভিডিওটো হেকলৈকে চাই থাকিব এতিয়া আমি আৰম্ভ কৰো যে সিলেবাসখন প্ৰথমতে চাই লও এডিআৰই গ্ৰেড 4 এক্সামত 135 নম্বৰৰ কোৱেশ্চন আহিব 135টা কোৱেশ্চন আহিব এটা কোৱেশ্চনত 1 নম্বৰ কৈ থাকিব এতিয়া কি কি আমাক লাগে জেনাৰেল নলেজ লাগে সোশ্যাল স্টাডিজ লাগে ৰিজনিং লাগে মেন্টাল এবিলিটি লাগে ম্যাথছ লাগে ইংলিশ লাগে এটা জেনাৰেল নলেজৰ কোন কেইটা টপিকৰ পৰা বেছি কোৱেশ্চন আহে সোশ্যাল স্টাডিজৰ কোন কেইটা টপিকৰ পৰা বেছি কোৱেশ্চন আহে ৰিজনিং মেন্টাল এবিলিটি ম্যাথছৰ কোন কেইটা টপিক বেছি ইম্পৰ্টেন্ট ইংলিশৰ কৰ পৰা বেছিকৈ কোৱেশ্চন আহে এই সকলোখিনিও আমি চাম যোৱাবাৰ কোৱেশ্চনখন আমি এনালাইজ কৰিম ধুনিয়াকে প্ৰথমতে যদি আমি চাও জেনাৰেল নলেজ আৰু সোশ্যাল স্টাডিজ এই দুটা লগ লগাই কিমান নম্বৰ থাকে 60 নম্বৰৰ কোৱেশ্চন আহে ইয়াৰ পৰা সোশ্যাল স্টাডিজৰ পৰা আহিব 40 আৰু জেনাৰেল নলেজৰ পৰা আহিব 20 নম্বৰ এতিয়া আপুনি সুধিব পাৰে যে সোশ্যাল স্টাডিজৰ কেনেকুৱা কোৱেশ্চন জেনাৰেল নলেজৰ কেনেকুৱা কোৱেশ্চন এক্সামত আহিব মই উদাহৰণ আপোনাক দি আছো আমি কোৱেশ্চন পেপাৰখন চাম তাৰ আগতে আপোনাক বুজাৰ কাৰণে উদাহৰণ দুটামান দি যাম যে জেনাৰেল নলেজৰ কেনেকুৱা কোৱেশ্চন আহিব যেনেকৈ যোৱাবাৰ আহিছিল যে হিমা দাস কোন খেলত অংশগ্ৰহণ কৰিছিল হিমা দাসে খেলা খেল কোনবিধ হয় তাৰ পিছত ৰাজ্যিক আমাৰ অসমৰ মিউজিয়াম কোন ঠাইত অৱস্থিত কোনখন কিতাপ কোনে লিখিছে অসমৰ ৰাজ্যিক গছ কি এইবিলাক হৈছে জেনাৰেল নলেজৰ কোৱেশ্চন বা ষ্টেটিক জিকেৰ কোৱেশ্চন তাৰ পিছত সোশ্যাল স্টাডিজৰ কোৱেশ্চন কেনেকুৱা যে অসমৰ হিষ্ট্ৰী পৰা আহিব পাৰে আহোম সকলৰ শেষ ৰজা কোন হয় ভাৰতৰ হিষ্ট্ৰী পৰা কিবা আহিব পাৰে পানিপথৰ যুদ্ধ কেতিয়া হৈছিল ৰাজ্যপালৰ কাৰ্যকাল কিমান বছৰ আমাৰ পলিটিৰ পৰা আহিব পাৰে তেনেকৈ অসমৰ সীমাৰ কথা আহিব পাৰে অসমৰ মেপৰ ওপৰত কোৱেশ্চন আহিব পাৰে অসমৰ সীমাৰ লগত কোনখন দেশ লাগি আছে ঠিক আছে জিওগ্ৰাফিৰ কোৱেশ্চন আহিব পাৰে এইবিলাক হৈছে সোশ্যাল স্টাডিজৰ কোৱেশ্চন তাৰ পিছত ৰিজনিং আৰু মেন্টাল এবিলিটি আপুনি জানে ৰিজনিংত সিৰিজ ৰিজনিং আহিব পাৰে আপোনাৰ ভেন ডায়াগ্ৰাম বিলাক আহিব পাৰে তাৰ পৰা কোৱেশ্চন আহিব পাৰে মেন্টাল এবিলিটি আপোনাক সুধিব পাৰে যে চাৰিটা শব্দ দিব যেনেকৈ ফেন ৰুম এসি ফ্ৰিজ ইয়াৰে কোনটো অমিল এইটো উলিওৱা এই বিষয়ে আপোনাক কোৱেশ্চন দিব এইবিলাক হৈছে মেন্টাল এবিলিটি আৰু ৰিজনিং ইয়াৰ পৰা আপোনাৰ 35 নম্বৰ থাকিব তাৰ পিছত ম্যাথছ আৰু ইংলিশ ম্যাথছত আপুনি জানে লখাগু গখাগু উলিয়াব দিব পাৰে গড় উলিয়াব দিব পাৰে আপোনাক ত্ৰিভুজৰ কালি উলিয়াব দিব পাৰে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব 25 নম্বৰ ম্যাথছৰ ঠিক আছে ইংলিশত আপোনাক সুধিব প্ৰিপজিশন আহিব পাৰে তাৰ পিছত আপোনাৰ সবচে বেছি ইম্পৰ্টেন্ট এন্টোনিমছ আৰু সিনোনিমছ এন্টোনিমছ মানে হৈছে আপোনাৰ অপোজিট উল্টা অৰ্থ বুজোৱা শব্দ কি এটো হ'ব এন্টোনিমছ যেনে এটা শব্দ দিব এটো উল্টা বুজোৱা শব্দটো কোনটো এন্টোনিমছ দিব সিনোনিমছ দিব আপোনাক সিনোনিমছ মানে একে অৰ্থ বুজোৱা শব্দ যেনেকৈ আপোনাক কোৱেশ্চন আহিব পাৰে এতিয়া মই কোৱেশ্চন পেপাৰখন চালে আমি গম পাম এইখিনি আমাৰ ক্লিয়াৰ হ'ল 60 আহিব ইয়াৰ পৰা 35 আহিব ইয়াৰ পৰা 25 ইয়াৰ পৰা 15 ইয়াৰ পৰা টোটেল আমাৰ 135 এটা কোৱেশ্চনত 1 নম্বৰ কৈ থাকিব এতিয়া নেক্সট আমি চাম যে কিমান পালে পাস কৰিব লাগিব এইবাৰ এডিআৰই গ্ৰেড 4 ত আমি কিমান পাব লাগিব 135 ৰ ভিতৰত পাস কৰিব লাগিলে আমি যোৱাবাৰৰ যদি কাট অফটো চাও তেতিয়া আমি এটা আইডিয়া পাই যাম যোৱাবাৰ জেনাৰেলৰ আপুনি চাব পাৰে ইফালে আছে 10 পাস লেভেলৰ ইফালে আছে 8 পাস লেভেলৰ মই দুটা কৈ যাম জেনাৰেলৰ আপোনাৰ 79 গৈছিল 10 পাসৰ কাৰণে 8 পাসৰ কাৰণে গৈছিল 74 এসচিৰ গৈছিল 73 10 পাসৰ 63 গৈছিল আপোনাৰ 8 পাসৰ এসটি প্লেনৰ গৈছিল 71 10 পাসৰ কাৰণে আৰু 8 পাসৰ কাৰণে 60 এনেকৈ এসটি হিলৰ কাৰণে গৈছিল 63 আপোনাৰ 10 পাসৰ আৰু 27 গৈছিল 8 পাসৰ কাৰণে তাৰ পিছত আপুনি এক্স সাৰ্ভিসমেন চাব পাৰে 56 গৈছিল আপোনাৰ 10 পাসৰ কাৰণে আৰু 8 পাসৰ কাৰণে জিএ এপ্লাই কৰিছিল সকলোৰে চাকৰি হৈছে এইখিনি আমাৰ যোৱাবাৰৰ কাট অফ যদি আমি জেনাৰেল হও 79 পাব লাগিছিল কিন্তু এইবাৰ ইমান পাব নালাগে এইবাৰ যেহেতু নেগেটিভ মাৰ্কিং আছে ধৰা হল যোৱাবাৰ লৰাজনে 79টা কোৱেশ্চন শুদ্ধ কৰি আহিছিল আৰু 79 কোৱেশ্চনৰ এনসাৰ কৰি আহিছিল শুদ্ধ সেই কাৰণে 79 নম্বৰ পাইছিল মাৰ্কস পাইছিল কিন্তু এইবাৰ কি হ'ব এই লৰাজনে যেহেতু 79টা শুদ্ধ কৰিছিল কিন্তু ভুলও কৰিছিল চাগে 20টা মান ঠিক আছে কোৱেশ্চনৰ এনসাৰ কৰিলে আপোনাৰ ভুলটো হ'বই
এটা হলেও মানে 20টা 15টা ভুল হ'ব 20টা যদি ভুল হৈছিল যোৱাবাৰ তেতিয়া এই 20টাত নিগেটিভ মাৰ্কিং নাছিল যোৱাবাৰ এইবাৰ যদি 20টা ভুল হৈ যায় তেতিয়া আপোনাৰ নিগেটিভ মাৰ্কিং যাব 0.25 কে এটা কোৱেশ্যনত মানে এটা কোৱেশ্যনত 1 নম্বৰ থাকে 1 নম্বৰৰ 4 ভাগৰ 1 কিমান হয় 0.25 25 কাটা যাব 20টাত কিমান যাব আপোনাৰ 5 নম্বৰ কাটা যাব তেতিয়া 5 নম্বৰ কাটা গলে 79 পোৱা লৰাজনে 74 নম্বৰ পালে হয় মানে নিগেটিভ মাৰ্কিং যদি যোৱাবাৰ থাকিল হয় আপোনাৰ 74 পালে হয় জেনাৰেলৰ কাৰণে আৰু 69 আপোনাৰ হল হয় ক্লাছ 8 পাছৰ কাৰণে এনেকে বাকি কিটাত আপুনি চাব পাৰে এসসিৰ আপোনাৰ ইমান নহল হয় 68 হল হয় 10 পাছৰ কাৰণে আৰু ইয়াতে আপুনি চাব পাৰে যে 57 হল হয় আপোনাৰ 8 ৰ কাৰণে আপুনি বাকিখিনি এনেকে চাব পাৰে 5 নম্বৰকে কমাই দিব পাৰে যে যোৱাবাৰ আমি নিগেটিভ মাৰ্কিং থাকিলে আমি ইমান নম্বৰ পালো হয় ঠিক আছে 75 পোৱা জনে চাকৰি পালে হয় এতিয়া এইবাৰ যদি আমি চাও আমাৰ কাট অফ কিমান যাব আমি পাব লাগিব জেনাৰেল হলে আমি 74 পাব লাগিব 10 পাছৰ কাৰণে আৰু এসসিৰ পাব লাগিব আমি এখিনি চাব পাৰে আপুনি ইয়াৰ লগত 5 কমাই দিব ইমান আমি পাব লাগিব এইবাৰ পাস কৰিব লাগিলে এতিয়া আমি এইখিনি কথা বুজি পালো যে আমি কিমান পাব লাগিব আনটা কোৱেশ্চন এনসাৰ কৰি আহিব লাগিব কোৱেশ্চন এনসাৰ কৰিব লাগিব আপুনি 90টা মান কোৱেশ্চন এনসাৰ কৰি আহিব পাৰিব লাগিব তেতিয়াহে আপুনি পাস কৰা চান্স থাকিব 90টা যদি আপুনি কৰে ধৰা হল 90টাৰ আপোনাৰ 80টা শুদ্ধ হল 10টা আপোনাৰ কি হল 10টা বা 15টা আপোনাৰ অশুদ্ধ হল 10টা বা 15টা অশুদ্ধ হলে আপোনাৰ 10টা যদি অশুদ্ধ হয় তেতিয়া আপোনাৰ 2.5 মাৰ্কস মাইনাস হৈ যাব আপোনাৰ শুদ্ধ হৈছিল 80টা ইয়াৰে 2.5 কাটা যাব তেতিয়া আপুনি কিমান পাব 77.5 ঠিক আছে ইমান নম্বৰ পালে আপুনি আৰামত পাস কৰি যাব আপুনি 90টা মান এনসাৰ কৰি আহিব লাগিব কমসে কম তেতিয়াহে আপুনি পাস কৰিব 135 টাৰ ভিতৰত আৰু বেছি কৰিব পাৰিলেতো আপোনাৰ কাৰণে ভাল কিন্তু মিনিমাম কৈছো মিনিমাম 90টা আপুনি কৰি আহিব পাৰিব লাগিব যেহেতু আপোনাৰ 90টা কৰিলে আপোনাৰ 10টা হলে আপোনাৰ ফুল যাবই যাব 90টাৰ ভিতৰত 90টা শুদ্ধ হৈ নাহে সেই কাৰণে কৈছো 90টা আপুনি মিনিমাম কৰি আহিব লাগিব এতিয়া যদি আমি চাও গ্ৰেড 4 ৰ কিমান ভ্যাকেন্সি আছে এইবাৰ 10 পাছৰ কাৰণে আছে 1060টা 10 পাস উইথ ITI টকা সকলৰ কাৰণে আছে 1990টা আৰু 8 পাছৰ কাৰণে আছে 1950টা টোটাল যদি আমি চাও 5000 পোষ্ট আছে ঠিক আছে 5000 পোষ্টৰ ভিতৰত আপোনাৰ নামটো আহিবৰ কাৰণে আপুনি কেনেকৈ প্ৰিপাৰেচন কৰিব নিগেটিভ মাৰ্কিং 130টা কোৱেশ্চন আছে এইবাৰ আৰু এটা কোৱেশ্চনত 1 নম্বৰ গৈ আছে ঠিক আছে মানে 130 নম্বৰ আছে টোটাল আৰু 130 ৰ ইয়াতে নিগেটিভ মাৰ্কিং আছে এটা কোৱেশ্চন যদি আপুনি ফুল কৰে এটা কোৱেশ্চনত 1 নম্বৰ কে আছে তাৰ 4 ভাগৰ 1 কাটা যাব মানে 0.25 নম্বৰ কাটা যাব এটা ফুল কৰিলে এটা শুদ্ধ কৰিলে আপুনি পাব 1 নম্বৰ 4টা যদি আপুনি ফুল কৰে তেতিয়া আপোনাৰ 1 নম্বৰ কাটা যাব ঠিক আছে যদি আপুনি এটা শুদ্ধ কৰি আহিছিল 1 নম্বৰ পালে হয় কিন্তু যদি আপুনি আৰু বাকি 4টা 5টা টোটাল উত্তৰ কৰিলে এটা শুদ্ধ 4টা ভুল মানে আপোনাৰ 1 নম্বৰ মাইনাস হ'ব তেতিয়া আপুনি কিমান পাব এনেকে যদি কৰি আহে তেতিয়া আপুনি 0 পাব ঠিক আছে আপুনি আশা কৰো এখিনি বুজি পালে তাৰ সেফ এটেম্পৰ কথা কলো যে আপুনি মিনিমাম 90টা কোৱেশ্চন এনসাৰ কৰি আহিব পাৰিব লাগিব তেতিয়াহে আপুনি পাস কৰিব নেক্সট আপুনি যদি মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লব আপুনি মেথছৰ ৰিজনিংৰ ইংলিছৰ এই ইম্পৰ্টেন্ট ভিডিও বিলাক পাই থাকিব আৰু যেহেতু সময় হাতত কম আছে এতিয়া আপুনি কিতাপ পঢ়া সময় ইমান নাই আপুনি ইউটিউবৰ পৰা প্ৰিপাৰেচন কৰিব লাগিব এতিয়া আমি সাম ইম্পৰ্টেন্ট টপিকস কোন কেইটা টপিকৰ পৰা বেছিকৈ কোৱেশ্চন আহিব আমি যোৱাবাৰৰ কোৱেশ্চন পেপাৰখন চাম তাৰ আগতে এটা কথা কইলো যে এইবাৰ আপোনাৰ হাতত বেছি সময় নাই এক্সাম আহিবৰ বেছি সময় নাই আপুনি এতিয়া কিতাপ পঢ়া সময় নাই কিতাপ পঢ়িব গলে বহুত সময় লাগি যাব আপুনি প্ৰিপাৰেচন কৰিব লাগে ইউটিউবত ভিডিও চাই কিনে আপুনি প্ৰিপাৰেচন কৰিব লাগিব যেহেতু সময় কম আছে ইউটিউবত ৰিজনিংৰ ভিডিও আপুনি পাই যাব মেথছৰ ভিডিও পাই যাব জিকে জিএস সকলোখিনি আপুনি পাই যাব ধুনিয়াকে ইংলিশ সকলোখিনি ইউটিউবতে পাব তাৰ পিছত মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু নেক্সট ভিডিওত মই ধুনিয়াকে বুজাই দিম কৰ পৰা প্ৰিপাৰেচন কৰিব ইউটিউব চেনেল বিলাকৰ নামও কৈ দিম ভিডিও বিলাক পোৱাৰ কাৰণে চেনেল সাবস্ক্ৰাইব কৰি লব এতিয়া আমি যোৱাবাৰৰ কোৱেশ্চন পেপাৰখন এবাৰ চাই লও আমি গম পাম কৰ পৰা কোৱেশ্চন বেছিকে আহে এইখন হৈছে যোৱাবাৰ এডিআৰই গ্ৰেড 4 ৰ কোৱেশ্চন পেপাৰ আপুনি ইয়াতে চাব পাৰে কৰ পৰা কোৱেশ্চন বেছিকে আহিছিল মই এটা দেখাই দিম আপোনাক ধুনিয়াকে কোন কেইটা টপিকৰ পৰা বেছিকে কোৱেশ্চন আহে যেনেকে যোৱাবাৰ আহিছিল এইবিলাক হৈছে জিএস আৰু জিকেৰ কোৱেশ্চন প্ৰথম 60টা কোৱেশ্চন পাব আপুনি জেনাৰেল নলেজ আৰু সোশ্যাল ষ্টাডিজৰ অলৰেডি কলো জেনাৰেল নলেজ আৰু সোশ্যাল ষ্টাডিজৰ কেনেকৈ কোৱেশ্চন আহে ইয়াতে চাব পাৰিব এতিয়া ভিক্টোৰিয়া মেমৰিয়েল কোন ঠাইত অৱস্থিত কোনখন ঠাই ক'ত অৱস্থিত কোনটো মন্দিৰ ক'ত অৱস্থিত কোনখন নদী ক'ত অৱস্থিত এনেকুৱা ধৰণৰ কোৱেশ্চন আপুনি বেছিকৈ দেখা হ'ব ঠিক আছে তাৰ পিছত হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰিছিল বা কৰে তাৰ পিছত আমাৰ এনেকুৱা ধৰণৰ
2021 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিয়ে প্ৰদান কৰিছিল বঁটাৰ ওপৰত কুৱেশ্যন আহিব অসমৰ যিবিলাক বঁটা দিয়া হয় তাৰ ওপৰত কুৱেশ্যন আহিব খেলৰ ওপৰত আহিব হিমা দাসৰ যেনেকৈ আহিল এইবাৰ আপোনাৰ অলিম্পিকৰ ওপৰত আহিব পাৰে এইবাৰ ৱৰ্ল্ড কাপৰ ওপৰত আহিব পাৰে ক্ৰিকেটৰ ওপৰত তাৰপিছত 4 নম্বৰটো চাব পাৰে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন ক'ত অৱস্থিত কোনটো বস্তু কোন ঠাইত অৱস্থিত এনেকুৱা ধৰণৰ কুৱেশ্যন বহুত আহে তাৰপিছত আপুনি চাব পাৰে ইয়াতে ফুল ফৰ্মটো সুধিছে ফুল ফৰ্ম আহিব পাৰে যেনেকৈ ইউনেস্কোৰ ফুল ফৰ্ম কি IMFৰ ফুল ফৰ্ম কি WHOৰ ফুল ফৰ্ম কি ফুল ফৰ্মৰ ওপৰত কুৱেশ্যন আহে তাৰপিছত কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় দিৱসৰ ওপৰত কুৱেশ্যন আহিব পাৰে যেনেকৈ আমাৰ শ্ৰমিক দিৱস নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচল সংলগ্ন কৰি আছে আপুনি মেপ চালে অসমৰ ধুনীয়াকৈ গম পাব অসমৰ মেপখন আপুনি চাবই লাগিব তাৰ পৰা বহুত কুৱেশ্যন আহিব তাৰপিছত আপোনাৰ পৰীক্ষাত ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি কোন এনেকৈ অসমৰ প্ৰথমগৰাকী চিফ মিনিষ্টাৰ কোন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে তাৰপিছত আপোনাৰ প্ৰত্যেক ক্ৰীড়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে বিজ্ঞানৰ এনেকুৱা কুৱেশ্যন আহিব পাৰে যে এইটো সূত্ৰ কোনে আৱিষ্কাৰ কৰিছিল ইয়াতে নিউটনৰ বিষয়ে সুধিছে ঠিক আছে কোনটো বেমাৰ কোনটো ভাইৰাছৰ পৰা হ'ব পাৰে কোনটো খাদ্যত কোনটো ভিটামিন পোৱা যায় এনেকুৱা বিজ্ঞানৰ কুৱেশ্যন আহিব পাৰে ঠিক আছে তাৰপিছত আমি যদি চাওঁ জিম্বাবৱেৰ ৰাজধানী চহৰৰ ওপৰত কুৱেশ্যন আহিব পাৰে আপুনি বেলেগ বেলেগ দেশৰ ৰাজধানীবিলাক চাব তাৰ পৰা কুৱেশ্যন এটা হ'লেও আহিব পাৰে তাৰপিছত আপুনি সংযুক্ত আৰব এমাইৰেটৰ মুদ্ৰা কি আপুনি মুদ্ৰাৰ বিষয়ে পঢ়িব লাগিব যে আমেৰিকাৰ মুদ্ৰাটো কি বুলি কোৱা হয় USD বুলি কোৱা হয় ইণ্ডিয়াৰ মুদ্ৰা কি বুলি কোৱা হয় ৰুপিজ বুলি কোৱা হয় এনেকৈ UAEৰ কথা সুধিছে আৰবৰ কথা সুধিছে কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত ইয়াতে দলঙৰ কথা সুধিছে আপুনি ব্ৰহ্মপুত্ৰৰ ওপৰত থকা বেলেগ দলংকেইখনৰ বিষয়ে জানিব লাগিব দলংকেইখনৰ কুৱেশ্যন আহিব এই দলংখনে কোন দুখন ঠাই কানেক্ট কৰি আছে তাৰপিছত আপুনি চাব পাৰে যে ইয়াতে আহোম ৰাজ্যৰ শেষ ৰজাজন আহোমৰ ৰজাসকলৰ ওপৰত কুৱেশ্যন আহিব আহোমৰ শেষ ৰাজধানী কি আছিল এই বিষয়ে কুৱেশ্যন আহোমসকলৰ ৰজাসকলৰ যি উপাধি আছিল তাৰ ওপৰত কুৱেশ্যন আহিব পাৰে লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা অ মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশিত হৈছিল এনেকুৱা কুৱেশ্যন আহিব পাৰে আমাৰ ডাঙৰ ডাঙৰ লিখকসমূহৰ ওপৰত কুৱেশ্যন কিতাপৰ নাম সুধিব পাৰে কোনে লিখিছে বেংকক কোনখন দেশৰ ৰাজধানী হয় মই কৈছিলোঁ ৰাজধানীৰ ওপৰত কুৱেশ্যন ইয়াতে দুটা দেখিবলৈ পালে ৰাজধানীবিলাক আপুনি জানিব লাগিব তাৰপিছত গোপীনাথ বৰদলৈক ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী মই কৈছিলোঁ অসমৰ মুখ্যমন্ত্ৰীসমূহৰ বিষয়ে পঢ়িব কোন আছিল প্ৰথমৰ পৰা শেষলৈকে ইয়াৰ পৰা কুৱেশ্যন আহিব তাৰ অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয় বিষয়ে আপুনি পঢ়িব লাগিব কোনখন ক'ত অৱস্থিত ঠিক আছে কোন ঠাই স্থাপিত যেনেকৈ গুৱাহাটী মেডিকেল কলেজ যদি সুধে গুৱাহাটী হ'ব এনেকৈ ধৰণৰ কুৱেশ্যন আপুনি অলপ প্ৰিপাৰেশ্যন কৰিব লাগিব তাৰপিছত নিম্নলিখিত কোনখন ঠাই নতুন দিল্লীৰ নিকটৱৰ্তী আপুনি ভাৰতৰ মেপখন জানিব লাগিব তেতিয়া আপুনি গম পাব দিল্লীৰ ওচৰত কোনখন ঠাই আছে অসমৰ সীমাত কোনখন ঠাই আছে অসমে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ কাৰ লগত শ্বেয়াৰ কৰি আছে তাৰপিছত মাৰ্গাৰেট থেচাৰ কোনখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এইটো অলপ টান কুৱেশ্যন হয় বেলেগ দেশৰ প্ৰধানমন্ত্ৰীৰ ওপৰত কুৱেশ্যন আহিছে ঠিক আছে তাৰপিছত আপোনাৰ ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগ কি আপুনি পৃথিৱীৰ যিখন মেপ আছে এইখনো আপুনি চাব লাগিব অলপমান হ'লেও তাৰ পৰাও কুৱেশ্যন আহিব তেতিয়া আপুনি ভালকৈ গম পাব নিম্নলিখিত কোনখন চহৰ সাগৰ তীৰত অৱস্থিত নহয় কোনখন চহৰৰ ওচৰত সাগৰ নাই এখন বাহনক ৰাষ্ট্ৰীয় ঘাইপথ NHIৰ ফাষ্টেগ তলৰ পৰা ৰেহাই দিয়া হয় এনেকুৱা কুৱেশ্যনৰ আহিব পাৰে তাৰপিছত আপোনাৰ অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বান থিয়েটাৰ কোন ঠাইত অৱস্থিত এনেকৈ থিয়েটাৰৰ ওপৰতো কুৱেশ্যন আহিছে যোৱাবাৰ এইবাৰো আহিব পাৰে নিম্নলিখিত কোনখন দেশ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত আপুনি ৱৰ্ল্ড মেপ পৃথিৱীৰ মেপখন চালেহে আপুনি এইখিনি গম পাব ঠিক আছে ওপৰে এবাৰ হ'লেও চাই যাব ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱাৰ শ্বহীদ হৈছিল আপুনি অসমৰ শ্বহীদসকলৰ বিষয়ে জানিব লাগিব ঠিক আছে ডাঙৰ ডাঙৰ বীৰসকলৰ বিষয়ে জানিব লাগিব কুৱেশ্যন আহিব তাৰপিছত প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল ভাৰতৰ বা অসমৰ যিবিলাক প্ৰথম আছে প্ৰথম মহাকাশচাৰী প্ৰথম বৈজ্ঞানিক এইখিনি কথা আমি জানিব লাগিব তাৰপিছত অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত অসমৰ ষ্টেট মিউজিয়াম গুৱাহাটীৰ কথা সুধিছে ষ্টেট মিউজিয়ামৰ কথা সুধিছে নিম্নলিখিতসকলৰ কোনগৰাকীয়ে অসমৰ কেবিনেট মন্ত্ৰী হিচাপে শেহতীয়াকৈ নিযুক্তি লাভ কৰিছে ইয়াতে পলিটিৰ পৰা কুৱেশ্যন আহিছে তাৰপিছত আপুনি চাব পাৰে কোনটো বৰ্ষত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল আমাৰ চিনেমাৰ পৰা কুৱেশ্যন আহিব পাৰে এইবাৰ যেনেকৈ গানৰ পৰা কুৱেশ্যন আহিল অলকানন্দ কোনে লিখিছিল এনেকৈ চিনেমাৰ ওপৰত গানৰ ওপৰত কুৱেশ্যন আহিব পাৰে তাৰপিছত বয়িং কোম্পানীৰ প্ৰাথমিক উৎপাদন কি হয় উৰাজাহাজ বনায় তেওঁলোকে তেনেকুৱা কুৱেশ্যনো আহিছে
নিম্নলিখিতসমূহৰ কোনটো মৌল নহয় তাৰপিছত নিম্নলিখিত ক্ৰীড়াসমূহৰ কোনটো বল ব্যৱহৃত নহয় খেলৰ ওপৰত কুৱেশ্যন দুটাতকৈ আপুনি বেছি দেখা পাব তাৰপিছত আপোনাৰ প্ৰতি বছৰে মে' মাহৰ 4 তাৰিখে কোনটো দিৱস পালন কৰা হয় মই কৈছিলোঁ দিৱসৰ পৰা দুটা কুৱেশ্যন দেখা পালে দিৱসৰখিনি বহুত বেছি ইম্পৰ্টেণ্ট তাৰপিছত দিৱসৰখিনি কোনটো বস্তু কোন ঠাইত অৱস্থিত এইখিনি বহুত ইম্পৰ্টেণ্ট তাৰপিছত আমাৰ অসমৰ হিষ্ট্ৰী যিখিনি আহোমসকলৰ তাৰ পৰা কুৱেশ্যন আহিব ঠিক আছে আৰু লেখকৰ কোনখন কিতাপ এই অসমৰ ডাঙৰ মানুহবিলাক শ্বহীদসকল নিম্নলিখিতসমূহৰ কোনটো ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ তাৰপিছত আপোনাৰ এজন ব্যক্তিয়ে যদি টাকাৰে ধন বিনিময় কৰে তেন্তে তেওঁ কোনখন দেশত অৱস্থিত কোনখন দেশৰ ধনক কি বুলি কোৱা হয় যেনেকৈ আমি আগতে এটা কুৱেশ্যন দেখিব পাইছিলোঁ এনেকৈ ছেম আপোনাৰ কোনখন দেশৰ টকা কি বুলি কোৱা হয় যেনেকৈ ইণ্ডিয়াৰ ৰুপিজ বুলি কোৱা হয় বাংলাদেশৰ টাকা বুলি কোৱা হয় আমেৰিকাৰ পইচাক আমি USD বুলি কওঁ এনেকুৱা কুৱেশ্যন আপুনি দেখা পালে যে দুটাতকৈ বেছি কুৱেশ্যন আহিছে এইটো এটা ইম্পৰ্টেণ্ট টপিক কোনখন দেশে ভাৰতলৈ শিঙৰ সৰ্বাধিক ৰপ্তানি কৰে ভাৰতৰ কোনখন ৰাজ্যৰ পৰ্যটনৰ টেগলাইন হৈছে গডছ অইন কাণ্ট্ৰি তাৰপিছত আমাৰ নৰ্থ ইষ্ট পুলিচ একাডেমীখন কোনখন ৰাজ্যত অৱস্থিত মই কৈছোঁ কোনটো বস্তু কোনখন ঠাইত অৱস্থিত আমি ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যনবিলাক জানিব লাগিব ইউনিভাৰ্চিটিবিলাক জানিব লাগিব ক'ত অৱস্থিত মেডিকেল কলেজ জানিব লাগিব মন্দিৰ জানিব লাগিব নদী জানিব লাগিব ক'ত অৱস্থিত আমাৰ ৰাষ্ট্ৰীয় অভয়াৰণ্য জানিব লাগিব বিলৰ কথা জানিব লাগিব ক'ত অৱস্থিত ইয়াৰ পৰা কুৱেশ্যন বহুত আহে এতিয়া সময় বহুত দীঘলৈ গ'ল এতিয়া অলপ স্পীডত কৈ যাম ইম্পৰ্টেণ্টবিলাক জন্তুৰ ওপৰত কুৱেশ্যন আহিছে কোনটো জন্তু ক'ত পোৱা যায় আপোনাক সুধিব পাৰে আমাৰ অভয়াৰণ্যত যে কাজিৰঙা নেশ্যনেল পাৰ্ক ৰাষ্ট্ৰীয় উদ্যানত আমাৰ কোনটো জন্তু বেছিকৈ পোৱা যায় হুইটলি বঁটা কোনে পাইছিল হুইটলি বঁটাৰ ওপৰত কুৱেশ্যন আহিব এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত শিক্ষাৰ অধিকাৰ আইনৰ ওপৰত হৈছে শিক্ষাৰ অধিকাৰ আইনখন আমাৰতো ভাৰতৰ সংবিধানৰ ওপৰত কুৱেশ্যন সুধিছে অনুচ্ছেদৰ বিষয়ে সুধিছে এইটো ইম্পৰ্টেণ্ট হয় অৰ্থশাস্ত্ৰৰ গ্ৰন্থাকাৰ চাণক্য কাৰ ৰাজসভাত এগৰাকী মন্ত্ৰী আছিল এতিয়া ভিডিঅ'টো বহুত দীঘলৈ যাব অলপ দেখাই দিওঁ আৰু নেক্সট ভিডিঅ'ত আমি ভালকৈ বুজিম যে কোনকেইটা আমাৰ বহুত বেছি ইম্পৰ্টেণ্ট টপিক আৰু আমি প্ৰিপাৰেশ্যন ক'ৰ পৰা কৰিম ঠিক আছে চেনেলটোৰ লগত জড়িত হৈ থাকিব এতিয়া আমি জিকে জিএছখিনি এনেকুৱা ধৰণৰ কুৱেশ্যন আপুনি দেখাই পালে এতিয়া যদি আমি বাকীখিনি চাওঁ বাকীখিনি চাব পাৰে 60লৈকে আমাৰ জিকে আৰু জিএছৰ কুৱেশ্যন তাৰপিছত 61ৰ পৰা মেথছৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আপুনি চাব পাৰে মান উলিয়াব দিব আপোনাক তাৰপিছত বৰ্গক্ষেত্ৰৰ কালি পৰিসীমাৰ বিষয়ে সুধিব পাৰে তাৰপিছত ৰুট অভাৰৰ কুৱেশ্যন আহিব আপোনাৰ বিক্ৰী মূল্য ক্ৰয় মূল্য এইবিলাক কুৱেশ্যন আহিব আপোনাৰ তাৰপিছত গড়ৰ ওপৰত কুৱেশ্যন আহিব গড় উলিয়াব দিব আপোনাক ইয়াতে দেখা বিচাৰে আপুনি গড় মান উলিয়াব দিছে তাৰপিছত এই ভগ্নাংশৰ ওপৰত কুৱেশ্যন আহিব মোৰ চেনেলত পাই থাকিব আপুনি লসাগু গসাগু গড় কেনেকৈ উলিয়াব লাগে ভগ্নাংশ কেনেকৈ উলিয়াব লাগে এতিয়া সময় থাকোঁতে মই সকলোখিনি দি থৈ দিম মেথছৰ পিছত আপুনি ইংলিছৰ কুৱেশ্যনখিনি দেখা পাব মই কৈছিলোঁ যে চিননিমছ আৰু এণ্টনিমছ দিব এইটোৰ চিননিমছ কি হয় এইটোৰ চিননিমছ কি হয় ঠিক আছে ইয়াতে সুধিছে এণ্টনিমছ মানে উল্টা অৰ্থ বুজোৱা শব্দ কি হয় এই দুটা টপিক বহুত বেছি ইম্পৰ্টেণ্ট ইয়াৰ পৰা আপোনাৰ 5টামান কুৱেশ্যন থাকিব 5 নম্বৰ আপুনি আৰামত পাব যদি আপুনি জানে তাৰপিছত প্ৰিপ'জিশ্যনৰ ওপৰত কুৱেশ্যন আহিব ইংলিছত তাৰপিছত এই গ্ৰুপ অফ লায়ন কি বুলি কোৱা হয় এই গ্ৰুপ অফ ফিছক কি বুলি কোৱা হয় যোৱাবাৰ 3rd গ্ৰেডত আহিলে যে এই গ্ৰুপ অফ ফিছ কি বুলি কোৱা হয় স্কুল বুলি কোৱা হয় এনেকৈ এই গ্ৰুপ অফ লায়ন গৰুৰ বাচ্চাক কি বুলি কোৱা হয় ঘোঁৰাৰ বাচ্চাক কি বুলি কোৱা হয় এনেকুৱা ধৰণৰ কুৱেশ্যন ইংলিছত আহিব ইয়াৰ পিছত আহিব ৰিজনিঙৰ খিনিও মই ভিডিঅ' বনাই দিম আপোনাক কেনেকুৱা কুৱেশ্যন আহিব আপোনাক যদি যোৱাবাৰৰ কুৱেশ্যন পেপাৰখন ধুনীয়াকৈ লাগে আলোচনা কৰিব লাগে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰি জনাব যোৱাবাৰৰ কুৱেশ্যন পেপাৰখন গোটেই দি দিম এই যিখন কুৱেশ্যন পেপাৰ লৈ আছোঁ বৰ্তমান গ্ৰেড 4ৰ কুৱেশ্যন পেপাৰখন গোটেইখিনি দি দিম গোটেইখিনি উত্তৰ দি দিম লাগিলে প্লিজ কমেণ্ট কৰি জনাব এতিয়া ক'ব গ'লে বহুত দীঘলৈ যাব এনেকুৱা ধৰণৰ কুৱেশ্যন আপুনি ৰিজনিং আৰু মেণ্টেল এবিলিটিত দেখা পাব ডায়েগ্ৰাম থাকিব এইবিলাক কেনেকৈ ছল্ভ কৰিব লাগে যদি বুজি নাপায় তেতিয়া কমেণ্ট কৰিব ভিডিঅ'টো বহুত দীঘল হৈ গ'ল নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ